নমস্কাৰ মই অঞ্জলিয়ে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছো বহুত গৰম পৰিছে সকলোৰে ঘৰে ঘৰে টেঙা দাইল আম টেঙা দি বনোৱা দাইল তাৰ পাছতে থেকেৰা টেঙা দি বনোৱা দাইল মাছৰ টেঙা মধু ফুলেং দি বনোৱা হয়নে প্ৰত্যেকৰ ঘৰতে সাগে আমাৰ অসমত একেদিন টেঙা আৰু বইল চলিছে হয়নে হয় ময়ো তেনেকৈ খাইছো তাৰ মাজতে আকৌ মোৰ জানেনে কিবা এটা অলপ বেলেগ খাবলৈ মন গ'ল কি জানেনে পুৰি ইমান গৰমতো পুৰি খাবলৈ মন গ'ল আৰু পুৰি মই অকণমান বেলেগ ধৰণে বনাইছিলো যেটো মগু দাইল দি বনাইছিলো আৰু মগু দাইল দি বনোৱা পুৰি আপোনালোকে খাইছেনে যদি নাই খোৱা খাই চাবচোন বৰ ভাল লাগে আৰু মই জুৱাকালি ৰাতিপুৱা বনাইছিলো তাকে অকণমান ভিডিঅ' কৰি ৰাখিছিলো ভাবিলো আপোনালোকৰ আগত শেয়াৰ কৰো আৰু যেহেতু বহুত বেছি গৰম পৰিছে মই তেনেকৈ ব্লগ হিচাপে একো লৈ আনিব পৰা নাই আসলতে মন নাযায় ইমান গৰম পৰিছে ফুলৰ ভিডিঅ' মই লৈ আহিব পৰা নাই ফুলৰ ভিডিঅ' বহুত কিবা কিবি আছে মই আপোনালোকৰ আগত শেয়াৰ কৰিম বুলি ভাবি আছো কিন্তু মই ইমান গৰম পৰিছে আৰু তেনেকৈ বাহিৰত ওলাবলৈ পৰা নাই ফুলত পানী দিও আৰু পানী দি পিনে ঘুমাই থাকো আকৌ গধুলি ওলাও গধুলি অকমান পানী দিও আকৌ ঘুমাই থাকো মই বেলেগ তেনেকৈ একো কৰিবই পৰা নাই নিশ্চয় অকমান বতৰটো বৰষুণ হলে মানে মই আপোনালোকৰ কাৰণে ফুলৰ ভিডিঅ' আগবঢ়াম তাকে বেছিকৈ কথা নকওঁ তা গৰমৰ মাজতে বলকচোন মইনো কেনেকৈ পুৰি বনাই খাইছিলো তাকে চাওগে ভিডিঅ'টো আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলো আৰু যদি ভাল লাগে প্লিজ লাইক কৰিব এটা সুন্দৰ কমেন্ট কৰিব আৰু যিসকল নতুন হেসকলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে তেনে বলক দেৰি নকৰি মইনো পুৰি কেনেকৈ বনাইছিলো তাকে চাওঁ এয়া মই লৈছো প্ৰথমতে মগু দালি একাপ ধুনীয়াকৈ তিয়াই ৰাখিছিলো প্ৰায় 3 ঘণ্টামান তিয়াই ৰখাৰ পাছত মই মিক্সাৰ জাৰ এটাত লৈ লৈছো আৰু ইয়াতে দিছো 4 ফুটা নহৰু আৰু 2টা কেঁচা জলকীয়া আপোনালোকে যদি নহৰু বেয়া পায় তেনেহলে আদা এডোখৰো দিব পাৰে মই নহৰু দিছো আৰু 2টামান জলকীয়া দিছো আৰু অকণমান পানী দি পেলাই মই ধুনীয়াকৈ এটা পেষ্ট বনাই লম এয়া দেখিছেনে মই ধুনীয়াকৈ এটা পেষ্ট বনাই ললো একদম ধুনীয়াকৈ কৰি লব যাতে পেষ্টটো ধুনীয়া হয় গোটা গোটা হৈ নাথাকে হেতু ধ্যান ৰাখিব তাৰ পাছতে মই অকণমান মিক্সাৰ জাৰটোত অকণমান আখুলাই ললো আৰু তাতে দি দিলো অকণমান আজৱাইন আৰু অকণমান কচুৰি মিঠি আৰু অকণমান দিছো এয়া নিমখ আৰু অকণমান তেল প্ৰায় 1 চামুচমান দিছো চাহ চামুচেৰে 1 চামুচমান হ'ব হেয়া ধুনীয়াকৈ মিলাই ললো মিলাই পেলে মই ইয়াত অলপকৈ আটা দি যাম আৰু ধুনীয়াকৈ এটা ডো বনাই লম যাতে পুৰি বনাবলৈ ভাল হোৱাকৈ আপোনালোকে ইয়াত কিন্তু পানী ব্যৱহাৰ নকৰিব মগু দালিখিনিতে হৈ যায় যেটো মগু দালি পেষ্ট তাতে হৈ যায় আৰু অকণমানকৈ দি পিনে আপোনালোকে ধুনীয়াকৈ এটা ডো বনাই ল'ব এয়া মোৰ আকৌ অকণমান দৰকাৰ হৈছে সেইকাৰণে আকৌ অকণমান দি লৈছোঁ কাৰণ বেছি ঢিলা হৈ গ'লে ভাল নালাগিব আৰু বেলিবলৈ অসুবিধা হ'ব এয়া এটা ধুনীয়া ডো বনাই লোৱা পাছতে মই এতিয়া দি অকণমান তেল ওপৰত দি দিছোঁ দি পেলাই এই ধৰণে এতিয়া মই সৰুকৈ লাডু বনাই ল'লোঁ যাতে মই পুৰি যিমানটো ডাঙৰকৈ খাওঁ আচলতে সেই পুৰিটো আকাৰতে ধুনীয়াকৈ সৰু লাডু বনাই ল'লোঁ আৰু এয়া ধুনীয়াকৈ মই এখনকৈ বেলি ল'লোঁ বেলিবলৈও খুব ভাল হয় আৰু কোনো দিগদাৰী নহয় আৰু খাবলৈও বহুত বেছি সোৱাদ হয় প্ৰায় গোটেইখিনি মই বেলি ল'লোঁ বেলি পেলাই এতিয়া মই কেৰাহী এটাত ৰিফাইন অইল লৈ লৈছোঁ আৰু তাতে অকণমান নিমখ দিলোঁ নিমখ দি এইটো কাৰণে দিয়া হয় যাতে পুৰিখন তেল হৈ নাথাকে চাবচোন আপোনালোকে যদি এনেকৈ প্ৰথমতে অকণমান তেল দি ল'ব তাৰপাছতে পুৰিখিনি বনাবচোন এতিয়া পুৰিখিনিত অকণমানো তেল লাগি থকা যেন নালাগে আৰু পুৰি বনালে সাধাৰণতে অলপ তেল হৈ থাকে পুৰি খালে পেটটো আভুক যে লাগে তেল লাগি থকাৰ কাৰণে খাবলৈ অকণমান বেয়াও লাগে কিন্তু আপোনালোকে যদি এনেকৈ মিঠাতেলত ৰিফাইন অইলত অকণমান বনোৱাৰ আগতে নিমখ অকণমান দি লয় তাৰ পাছত যদি পুৰিখিনি বনাই তেতিয়া কি হয় জানেনে পুৰিখনত অকণমানো তেল লাগি নাথাকে আৰু খাবলৈ বহুত বেছি ভাল লাগে আৰু এই ধৰণে যদি মগু দালি দি পিনে পুৰি নাই বনাই পেলাই খাই চাবচোন মগু দাইল দি বনোৱা পুৰিখন খাবলৈ যে ইমানেই ভাল লাগে নহয় যদি নাই খোৱা এবাৰ হ'লেও বনাই খাব আৰু যিসকলে খাই জানেই ইয়াৰ সোৱাদটো তাৰ পাছতে যেহেতু গৰম পৰিছে বিশেষ মই চব্জি একো বনোৱা নহ'ল ভাবিছোঁ ঘৰতে বনোৱা দৈ অকণমান আছিলে দৈ লগতে মই পুৰি
খাবলৈ লৈছোঁ। আজি ভিডিঅ'টোত ইমানেই আছিলে। যদি ভাল লাগিলে প্লিজ লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিবৰ কাৰণে কাষতে থকা বেলটো অল কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ইমানতে মোৰ ভিডিঅ'টো সামৰিছোঁ আৰু এটা নতুন ভিডিঅ'লৈ লগ পাম আপোনালোকক।